ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো 2026 চনটো বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলৰ কেনে ধৰণৰ পৰিৱৰ্তন লইছে কোনখিনি ক্ষেত্ৰৰ পৰা এটা ভাল প্ৰতিফলন দেখিব কোন কেটা মাহত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু কোন তিনটা মাহত অলপ সাৱধান হ'ব লাগিব এই বছৰটোত সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব প্ৰেম বৈবাহিক জীৱন চাকৰি হ'বনে নাই বা কেৰিয়াৰৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন হৈছে ব্যৱসায়িক ক্ষেত্ৰত শিক্ষাৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৈবাহিক জীৱন প্ৰেম জীৱনে হওক সকলোখিনি তথ্য জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে নতুনকৈ চাই আছে আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষত কিছু আপোনালোকে প্ৰতিকাৰো পাব আহকজন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছো ওম নমঃ শিৱায় জয় মা লক্ষ্মী 2000 বিশেষকৈ 26 চনৰ ৰাশিফল অনুসৰি এই বছৰটোত মীন ৰাশি জাতক জাতিকাসকলৰ বাবে অতি শুভ দেখা পোৱা গৈছে মীন ৰাশি যিসকল জাতক জাতিকা আছে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি এই বছৰটোত আগবাঢ়িব নিজৰ কৰ্মৰ দিশত বিশেষকৈ ভাল এটা প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে একে সময়তে এই বছৰটোত কিন্তু যিসকল ৰাশি জাতক জাতিকা আছে এই বছৰৰ পৰা অনুকূল ফলাফল দেখিব বুলি কৈছে বিশেষকৈ এই বছৰ আৰম্ভণি সময়খিনিৰ পৰা কেনে ধৰণৰ পৰিৱৰ্তন দেখিব আৰম্ভণি সময়খিনি মীন ৰাশি লোকসকলৰ বাবে অতি মধ্যমীয়া বুলি কৈছে বিশেষকৈ জানুৱাৰী মাহৰ এই সময়খিনিত আপোনালোকে ধৈৰ্য হেৰুৱাব নালাগিব যিকোনো কামতে আপোনালোকে পৰিকল্পনা কৰিব লাগিব মাহটো নিশ্চিত ফলপ্ৰসূ হ'ব সুবিধা আহিব এই মাহটোত কিন্তু আপোনালোকৰ কৈছে যে খৰচ থাকিব পৰিয়ালৰ সদস্যৰ লগত বিশেষকৈ সম্প্ৰীতি থাকিব একে সময়তে আপোনালোকৰ খৰচ বৃদ্ধি পোৱাৰ লগতে এই মাহত অৰ্থাৎ জানুৱাৰী মাহৰ পৰা বিশেষকৈ আপোনালোকে সংগ্ৰাম কৰিব লাগিব কষ্ট কৰিব লাগিব আৰু কামখিনি সম্পূৰ্ণ হ'ব সংঘাতৰ পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগিব তৰ্ক পেচালৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে আৰু যাত্ৰা কৰোঁতে এই মাহত বহুত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব এই মাহত বুজাবুজি থাকিব ধৰ্মীয় কাম-কাজত আপোনালোকৰ মনটো অলপ কম অনুভৱ হ'ব ব্যৱসায়ত অলপ উঠা নমহা থাকিব গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লওঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে বিজনেছত ইনভেষ্ট কৰোঁতে সাৱধান হ'ব লাগিব বুলি কৈছে প্ৰেম জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে একে সময়তে কৈছে যে কাৰোবাৰ কথাত পৰি যিকোনো সিদ্ধান্ত নল'ব আৰু এই মাহৰ পৰা বিশেষকৈ জানুৱাৰী মাহৰ পৰা আপোনালোকে বুদ্ধিমতাৰে কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে আপোনালোকৰ বস্তুগত আৰামো বৃদ্ধি পাব বুলি কৈছে কথন খুৰ ভাল কৰিব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব আৰু এই মাহত পৰিয়ালৰ সদস্যৰ লগত আপোনালোকৰ যি বুজাবুজি বাঢ়িব বুলি কৈছে কিছু ক্ষেত্ৰত কিন্তু এই মাহত নিজৰ যি আত্মবিশ্বাস মনৰ যি শক্তি পিছলি যাবলৈ একেবাৰে নিদিব গতিকে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব নিজৰ যি আপোনালোকৰ পৰিকল্পনা সেইখিনি পৰিকল্পনা মতে কাম কৰিব লাগিব আৰু ঘৰৰ পিতৃ মাতৃৰ লগত ভাল সম্পৰ্ক অব্যাহত ৰাখক বুলি কৈছে বজাই ৰাখিব লাগিব বুলি কৈছে পিতৃ মাতৃৰ সৈতে ভাল সম্পৰ্কৰ গঢ় লৈ উঠিব সমাজত নিজৰ সুনামৰ প্ৰতি আপোনালোকে সচেতন হ'ব লাগিব বুলি কৈছে এই মাহটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি মনটো কেন্দ্ৰীভূত কৰিব বুলি কৈছে পঢ়া ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে বহুত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে কিন্তু প্ৰেমৰ ক্ষেত্ৰত কিছু সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে নহ'লে সৰু সৰু কথাবোৰে আপোনালোকৰ মাজত কিছু বিভেদ বা সংঘাতৰ সৃষ্টি কৰিব পাৰে গতিকে মনত ৰাখিব বুলি কৈছে একে সময়তে উৰা বাতৰিত বিশেষকৈ বিশ্বাস নকৰিব আদালতৰ গোচৰত যদি আপোনালোকৰ কিছু সমস্যা আছে সেইখিনি ক্ষেত্ৰত অগ্ৰগতি হোৱাৰ কিছু কম আছে গতিকে অলপ সাৱধান হ'ব বুলি কৈছে একে সময়তে নিয়োজিত যিসকল লোক আছে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে তেওঁলোকে বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব লাগিব আৰু দায়িত্বখিনি পালন কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ আপোনালোকৰ জানুৱাৰী মাহটো ভালদৰে পাৰ হ'ব গতিকে এই বছৰ আৰম্ভণিটো খুব ভাল ধৰণে আপোনালোকে আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সকলো মীন ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ এই নতুন বৰ্ষটো বিশেষকৈ ভালদৰে পাৰ হওক আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰাৰ্থনা কৰোঁ যে বিশেষকৈ এই বছৰটো আপোনালোকৰ বাবে সুখ শান্তি আৰু নতুন সম্ভাৱনা কঢ়িয়াই আনে বিশেষকৈ মীন ৰাশিত বৃহস্পতি গ্ৰহৰ শাসক এই ৰাশিৰ অধীনত জন্ম লোৱা মানুহবোৰ অতি স্বজ্ঞাত আৱেগিক আনৰ আৱেগক গভীৰভাৱে বুজি পোৱা প্ৰায় বিশেষকৈ এই ৰাশিৰ জাতক জাতিকা দয়ালু প্ৰকৃতি হয় স্বাভাৱিকতে দয়ালু বুলি কৈছে সংবেদনশীল যেতিয়া কাৰোবাক সহায় প্ৰয়োজন হয় তেতিয়া মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰথমতে সঁহাৰি দিয়ে বিশেষকৈ কল্পনা শক্তি অতি শক্তিশালী বুলি কৈছে এই ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনালোকৰ ব্যক্তিগত জীৱনত আপোনালোকৰ বাবে শুভ লক্ষণ কঢ়িয়াই আনিছে পাৰিবাৰিক জীৱনত সৰু সৰু পাৰ্থক্য থাকিব এই বছৰটোত যদিও কেৰিয়াৰ আৰু আৰ্থিক বিষয় স্থিতিশীলতা থাকিব বছৰৰ আৰম্ভণিৰ সময়খিনিৰ পৰা অলপ অস্থিৰ হৈ
পৰিব পাৰে নিজকে সন্দেহ কৰিব পাৰে কিন্তু সময় সময় জীৱনত স্থিৰতা ইতিবাচকতা আৰু ভাৰসাম্য বাঢ়িব বুলি কৈছে এই বছৰৰ বিশেষকৈ আপুনি হয়তো আপোনালোকৰ পুৰণি লক্ষ্য আৰু অগ্ৰাধিকাৰসমূহ পুনৰ চিন্তা কৰি জীৱনৰ প্ৰতি অধিক ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণৰ দিশত আগবাঢ়িব পুৰণি খুব আৰু নাইকিয়া হ'ব বুলি কৈছে খুববোৰ এৰি আগবাঢ়ি যোৱাৰ বাবে এই বছৰটোত বিশেষকৈ ভাল সময় বুলি কৈছে এটা অনুকূল বছৰ গতিকে যিমান পাৰে নিজৰ কৰ্মৰ দিশত গুৰুত্ব দিয়ক বুলি কৈছে এই বছৰৰ দ্বিতীয় মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ বাবে সমৃদ্ধিকাৰী আৰু লাভজনক বুলি কৈছে এই মাহটোত বিশেষকৈ আপোনালোকৰ কৈছে যে ল'ৰা ছোৱালীৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব এই মাহটোত আদালতৰ গোচৰত সংঘাতৰ সম্ভাৱনা আছে গতিকে ধৈৰ্য ধৰি কাম কৰিব লাগিব স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব বুলি কৈছে ব্যৱসায়ত বহুত বেছি শুভ বুলি কৈছে একে সময়তে দীৰ্ঘদিন ধৰি বাকি থকা কিছুমান কাম আপোনালোকৰ বাবে এই বছৰটোত আৰম্ভ কৰাৰ বাবে ভাল সময় আপোনালোকৰ বুদ্ধিমত্তা আৰু কঠোৰ পৰিশ্ৰমেৰে আৰ্থিক যি অৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে এই বছৰটোত বিশেষকৈ ঘনিষ্ঠ বন্ধুৰ পৰা আপোনালোকে ছাপোৰ্ট পাব সহায় পাব সমৰ্থন পাব বিশেষকৈ যিমান পাৰে কাজিয়া পেচাল পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে বিতৰ্কিত পৰিস্থিতিৰ পৰা আপোনালোকে আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে নিজৰ যি মনৰ যি শক্তি আপোনালোকে বজাই ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস লাগিব আত্মবিশ্বাসৰ যথেষ্ট প্ৰয়োজন আছে বুলি কৈছে ভ্ৰমণৰ সম্ভৱ দেখা পোৱা গৈছে এই মাহত বিশেষকৈ পিতৃ মাতৃ বা জ্যেষ্ঠ লোকসকলৰ পৰা ছাপোৰ্ট পাব সমাজত আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে বিশেষকৈ এই মাহত মুক্ত মনেৰে আপোনালোকে দান কৰিব পাৰিব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তি আপোনালোকৰ এটা পৰিৱেশ বা সিচুৱেশ্যন আহিব পাৰে শিশুৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিব বুলি কৈছে ব্যৱসায়ত আপোনালোকে যথেষ্ট পৰিমাণে অনুকূল ফলাফল আপোনালোকে এই মাহটো দেখিবলৈ সক্ষম হ'ব এই বছৰৰ তৃতীয় মাহটো কিদৰে পাৰ হ'ব একে সময়তে কৈছে যে এই তৃতীয় মাহটো আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে এই সময়খিনিত কৈছে যে মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে একে সময়তে পঢ়া শুনাৰ ক্ষেত্ৰতো অনুকূল ফল পাব বুলি কৈছে এই সময়খিনিত সম্পৰ্কত আপুনি সফলতা লাভ কৰিব শিশু ফালৰ পৰা সুখ পোৱা যাব শত্ৰুৱে ষড়যন্ত্ৰ কৰিব পাৰে মাৰ্চ মাহত আপোনালোকে অলপ ধ্যান দিব লাগিব বাক্যত মধ্যমীয়া হওক বুলি কৈছে কঠোৰ শব্দ কেতিয়াও ব্যৱহাৰ নকৰিব আৰু যিকোনো কাম এই মাৰ্চ মাহত আপোনালোকে খৰখেদাকৈ নকৰিব মনত ৰাখিব বুলি কৈছে নহলে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বিশেষকৈ আপুনি এই মাহত শাৰীৰিক অসুস্থতাৰ অনুভৱ কৰিব পাৰে বুলি কৈছে কাৰো পৰা টকা পইচা বেছিকৈ ধাৰলৈ নলব পাছত পৰিশোধ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখিব বাক্যত মধ্যমীয়া হওক কঠোৰ শব্দ ব্যৱহাৰ নকৰিব বেছিকৈ খৰখেদাকৈ কাম নকৰিব এই মাৰ্চ মাহত ধ্যান ৰাখিব একে সময়তে কৈছে যে পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে পঢ়া শুনাৰ ছাত্ৰ ছাত্ৰীসকলে কিছু ভাল খবৰ শুনিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত আপুনি সফলতা লাভ কৰিব বিশেষকৈ বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ পৰা কিছু সুখ পোৱা যাব শত্ৰুৱে ষড়যন্ত্ৰ কৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজি প্ৰয়োজন আছে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জাগি উঠিব ব্যৱসায়ীসকলে ধুনীয়াকৈ আগবাঢ়িব পাৰিব ব্যৱসায়ত পৰিকল্পনা অনুসৰি কামবোৰ সিদ্ধি হ'ব বুলি কৈছে বিশেষকৈ ভুল ঠাইত বিনিয়োগ কৰাৰ পৰা ধ্যান ৰাখক আঁতৰি থাকক বুলি কৈছে বেয়া মানুহৰ লগ সংগত পৰি বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলে নিজৰ জীৱনৰ যি লক্ষ্য পৰা বিস্তৃত হ'ব নালাগে গতিকে মনত ৰাখিব লাগিব এপ্ৰিল মাহটো বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মধ্যমীয়া কিন্তু অলপ সাৱধানো হ'ব লাগিব একে সময়তে এপ্ৰিল মাহটোত কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ দিয়াৰ প্ৰয়োজন আছে ভুল ঠাইত তেওঁলোকে ভুল দিশত যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বিশেষকৈ শিশুৰ অনুভৱবোৰ বিবাহিত লোকসকলে বুজিবলৈ চেষ্টা কৰিব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ বুদ্ধিমানৰূপে আপোনালোকে ল'লে এই মাহত অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বিশেষকৈ ঘৰুৱা ব্যৱহাৰৰ বাবে বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰী আপোনালোকে এই মাহত কিনিব পাৰে বুলি কৈছে নিজৰ শক্তি আৰু সাহস অব্যাহত থাকিব বুলি কৈছে এই মাহত সম্পত্তি ক্ৰয় কৰিব পাৰে পিতৃ মাতৃৰ পৰা মৰম বা সমৰ্থন আপোনালোকে লাভ কৰিব বুলি কৈছে বন্ধু বান্ধৱীৰ পৰা সহযোগিতা আৰু লাভৰ সম্ভাৱনা আছে স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত বিশেষকৈ আপোনালোকে এই এপ্ৰিল মাহটোত গুৰুত্ব দিব লাগিব দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰা সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে একে সময়তে আপোনালোকৰ মে মাহটো কিদৰে পাৰ হ'ব মে মাহত আপোনালোকে অলপ সংগ্ৰাম কৰিব লাগিব কষ্ট হ'ব মে মাহটোত বুলি কৈছে বাকী থকা কামবোৰ চলি থাকিব বিশেষকৈ ডাঙৰ ৰিস্ক নল'ব বুলি কৈছে অপ্ৰয়োজনীয় খৰখেদাবোৰ এৰিব লাগিব স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব এই মে মাহটোত আৰ্থিক অৱস্থা উন্নতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব টকা পইচাৰ লাভৰ লগতে ব্যয়ৰ সম্ভাৱনা আছে বিশেষকৈ এই মে মাহত আপোনালোকৰ দায়িত্ববোৰ বাঢ়িব বুলি কৈছে ঘৰুৱা দায়িত্ববোৰ বাঢ়িব পাৰিবাৰিক দায়িত্ববোৰ বাঢ়িব বাক্যত মধুৰতা বজাই ৰাখক আপোনালোকৰ আচৰণত যথৰতা বিশেষকৈ আহিব নিদিব অভিভাৱকৰ লগত সমন্বয় ভাল হ'ব বিশেষকৈ আপোনালোকক কৈছে যে এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে উপকাৰী মনটো ইফালে সিফালে বিচৰণ কৰিবলৈ নিদিব নহ'লে প্ৰেমৰ সম্পৰ্কত বিফল হ'ব পাৰে ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু অসুবিধা হ'ব পাৰে আদালতৰ গোচৰত অধিক বা আইনী কিছুমান যদি সমস্যা আছে সেইখিনি ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন আছে ব্যৱসায়ত স্বাভাৱিক ধৰণে পাৰ হ'ব চাকৰিত কিছু সংঘাত হোৱা দেখা পোৱা যাব কৰ্মৰ ক্ষেত্ৰতো নিজৰ কামৰ প্ৰতি সৎ হৈ থাকক অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে
বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে অতি শান্তিপূৰ্ণ মাহ হ'ব বুলি কৈছে। এই মাহত সংগ্ৰাম সাধাৰণ হ'ব, যিহেতু আপুনি পৰিকল্পনাৰে কাম কৰিব। আপুনি নিজকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিব। যেতিয়া শৰীৰ মন আপোনালোকৰ সকলো ভাল হৈ থাকিব, নিশ্চয়কৈ কামখিনি আপোনালোকে সুন্দৰভাৱে চলাই নিব পাৰিব বুলি কৈছে। একে সময়তে কৈছে যে প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ভুল প্ৰেমত পৰিলে কিন্তু আপোনালোকৰ কেৰিয়াৰ কিন্তু নষ্ট হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আইনী কিছুমান সমস্যা যদি হৈ আছিল সেইখিনি ক্ষেত্ৰত আপোনালোকৰ পক্ষত অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বামী স্ত্ৰীৰ মাজত বুজাবুজিৰ ভাৱ থাকিব, ইজনে সিজনৰ সুখ দুখক লগ দিব বুলি কৈছে। সুখ দুখত যত্ন ল'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ এই জুন মাহটোত বিশেষকৈ আগ্ৰহ বাঢ়িব। যিকোনো পৰ্যটনস্থলীত ভ্ৰমণ কৰিব পাৰে। মাহৰ শেষত বিশেষকৈ ডাঙৰ এটা দায়িত্ব পাব পাৰে, উন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিত্তীয়ৰ বিষয় বিশেষকৈ এই মাহত বুদ্ধিমানৰূপে সিদ্ধান্ত লওক। বেছি মূলধন বিনিয়োগ নকৰিব। পৰিয়ালৰ সদস্যৰ লগত মিলি যাওক বুলি কৈছে। ধৈৰ্য আৰু সাহস আপোনালোকে বজাই ৰাখক বুলি কৈছে। কিন্তু পিতৃ মাতৃৰ সৈতে মতানৈক্য কেতিয়াও নকৰিব বুলি কৈছে। মতানৈক্য হ'ব পাৰে। সমাজত নতুন সংস্পৰ্শৰ লগত সাৱধান হওক বুলি কৈছে। চিন্তাশীলভাৱে কথা কওক। এই মাহত নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। বিশেষকৈ পৰিকল্পনাৰে কাম কৰিব লাগিব আৰু নিজকে শাৰীৰিকভাৱে মানসিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব। এই মাহৰ পৰা নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। বছৰৰ মধ্যভাগৰ পৰা আপোনালোকৰ বাবে অনুকূল। বিশেষকৈ জুলাই মাহটো আপোনালোকৰ বাবে উন্নতিৰ সুযোগ কঢ়িয়াই লৈছে। আপোনালোকৰ পিতৃ মাতৃ বা ঘৰৰ অন্যান্য সদস্য বা বন্ধুবৰ্গই আপোনালোকক সহায় কৰিব বুলি কৈছে। বিভিন্ন ক্ষেত্ৰত উচ্চপদস্থ ব্যক্তিক সাক্ষাৎ কৰা হ'ব। আনকি কৈছে যে ভাল কামবোৰক আওকাণ নকৰিব, মনটোক ব্যস্ত কৰি ৰাখক বুলি কৈছে। এই মাহত বিশেষকৈ জুলাই মাহত আপোনালোকৰ শৰীৰত কিছু জিৰণিৰ যত্নও প্ৰয়োজন আছে, আৰামৰ প্ৰয়োজন আছে। পৰিয়ালত কিছু আৰামৰ অভাৱ হ'ব পাৰে। পাৰস্পৰিক বিশেষকৈ মতামতৰ কিছু আপোনালোকৰ পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। কথা বতৰাত মধুৰতা বজাই ৰাখক, ধৈৰ্য ধৰিব। বিশেষকৈ ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব। স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। সমাজত আপোনালোকৰ সন্মান বাঢ়িব। ভাল আচৰণ কৰি যাওক বুলি কৈছে। এই মাহত পঢ়া শুনাত কিছু বাধাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ সফলতাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কৰ পৰিস্থিতি ভাল হ'ব। ল'ৰা ছোৱালীৰ ফালৰ পৰা সুখৰ কিছু মুখ দেখিব বুলি কৈছে। স্বাস্থ্যৰ বাবে বৈবাহিক সুখ কমি যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ব্যৱসায় খণ্ডত বিশেষকৈ লাভান্বিত হ'ব। চাকৰি লাভৰ সুযোগ দেখা পোৱা গৈছে। একে সময়তে কৈছে যে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ বুদ্ধিমানৰূপে লওক বুলি কৈছে। এই মাহত দীঘলীয়া দূৰত্বৰ যাত্ৰা সম্ভৱ। এই সময়ত আপুনি অত্যধিক উদ্দীপনা এৰাই চলিব লাগিব বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আগষ্ট মাহটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ কিছু সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত মধ্যমীয়া হ'ব লাগে। ভ্ৰমণৰ সময়ত সাৱধান হ'ব। অংশীদাৰিত্বৰ সম্পৰ্কীয় কামৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে এই মাহত কিন্তু অধ্যয়নত সংগ্ৰাম কৰিব পাৰে। অতিৰিক্ত কষ্টৰ প্ৰয়োজন হ'ব। প্ৰেমৰ সম্পৰ্কত মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত কিছু মিলনৰ অভাৱ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আগষ্ট মাহত পূজা আৰু পঢ়াৰ আদিত মন কম হ'ব। ব্যৱসায়িক পৰিস্থিতি অনুকূল হ'ব বুলি কৈছে। ভাই ভনীৰ লগত কিছু মতানৈক্য হ'ব পাৰে এই মাহত, গতিকে ধ্যান ৰাখিব। বুদ্ধিমানৰূপে যিমান পাৰে কাম কৰক। অধিক বিবাদ আদি পৰিহাৰ কৰক। কাৰো লগত তিক্ত কথা নক'ব। ব্যংগাত্মক শব্দ ইউজ নকৰিব। ধ্যান ৰাখিব। কৈছে যে এই মাহত আপোনালোকৰ মনটো সুখী হৈ থাকিব। কিছু ক্ষেত্ৰত ছুটি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। ভ্ৰমণৰ সময়ত কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত এই মাহত মধ্যমীয়া কৰি ৰাখিব লাগে বুলি কৈছে। ছেপ্টেম্বৰ মাহটো বিশেষকৈ মীন ৰাশিৰ লোকসকলৰ বাবে কষ্টকৰ মাহ হ'ব। এই মাহত কিন্তু কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশটো শক্তিশালী কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কাৰো কথাত ভুল নাযাব। মাহৰ আৰম্ভণিতে বন্ধুসকলৰ পৰা উপকৃত হ'ব পাৰে। আৰ্থিক বিষয়ত বুদ্ধিমানৰূপে সিদ্ধান্ত লওক বুলি কৈছে। একে সময়তে কৈছে যে এই ছেপ্টেম্বৰ মাহটোত কাৰো কথাত ভুল নাযাব। একে সময়তে কাৰো কথাত বিশেষকৈ ভুল গৈ পেলাই বিনিয়োগ নকৰিব। বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। অপ্ৰয়োজনীয় খৰচৰ পৰা বিশেষকৈ আপোনালোকে এই ছেপ্টেম্বৰ মাহটোত আঁতৰি থাকিব লাগিব বুলি কৈছে। বিশেষকৈ ঘৰখনৰ কোনো সদস্যৰ লগত পাৰ্থক্য থাকিব পাৰে, অৰ্থাৎ ভুল বুজাবুজি হ'ব পাৰে। সেয়া ভাই ভনী হ'ব পাৰে, পিতৃ মাতৃৰ সৈতেও হ'ব পাৰে বা জীৱন সংগীৰ সৈতেও হ'ব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব। বিশেষকৈ ঘৰখনৰ মানুহৰ লগত ঘনিষ্ঠতাৰ লগতে পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। বিশেষকৈ কোনোবা সামাজিক কামত আপুনি সন্মানিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত চলি থকা সমস্যাবোৰ এই মাহতে হয়তো সমাধান হ'ব পাৰে বুলি কৈছে। বিশেষকৈ এই মাহত শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক প্ৰেম বাঢ়িব বুলি কৈছে। ব্যৱসায়ত অগ্ৰগতি হ'ব। কৰ্মস্থলীত সহকৰ্মীসকলে আপোনালোকক সহায় কৰিব। এই ছেপ্টেম্বৰ মাহটোত বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি ইতিবাচক বিশেষকৈ মানসিকতাৰে আগবাঢ়িব লাগিব বুলি কৈছে। শাৰীৰিক শ্ৰমৰ বাবে এই মাহটো ধৰিব পাৰি। শাৰীৰিক শ্ৰম হ'ব, কষ্ট হ'ব। দৈহিক বিশেষকৈ শাৰীৰিকভাৱে আপোনালোকে কষ্ট কৰিব লাগিব। তেতিয়াহে ছাকচেছ হ'ব বা সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কিন্তু নিজৰ যি লক্ষ্য, সেই লক্ষ্যৰ দিশত আপোনালোকে কাম কৰি থাকিবলৈ সক্ষম হ'ব বুলি কৈছে। অনুকূল মাহ ভাল ধৰণে পাৰ হ'ব। নিজৰ ওপৰত কিন্তু বিশ্বাস ৰাখিব লাগিব। অক্টোবৰ মাহটো আপোনালোকৰ বাবে অতি মধ্যমীয়া বুলি কৈছে। কিন্তু
এই মাহত কিন্তু বেছি তৰ্কৰ পেচাল হ'ব পাৰে, সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক, আপোনালোকৰ ঘৰুৱা বা পাৰিবাৰিক জীৱনতে হওক তৰ্কৰ পেচালবোৰ বাঢ়িব পাৰে। গতিকে মনত ৰাখিব, যদি আপুনি বহিৰাজ্যলৈ গৈ আছে বা যাবলৈ চেষ্টা কৰে তেন্তে স্বাস্থ্যৰ যত্ন ল'ব লাগিব। শ্বেয়াৰ মাৰ্কেটত মূলধন বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব, বুদ্ধিমানৰূপে কৰক বুলি কৈছে। আৰু এই মাহত শ্বপিং মহলত চিনেমা চাই জীৱনসংগী বা পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে বুলি কৈছে বা ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে। বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব। ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰিত সফলতা লাভ কৰিব পাৰে, আদালতৰ গোচৰত সফলতা দেখিব। আপোনালোকৰ সন্তানে এই মাহত আপোনালোকক বহুত বেছি সুখী কৰিব। স্বামী স্ত্ৰীয়ে এই মাহত ভাল সময় কটাবলৈ সুযোগ পাব। একে সময়তে কৈছে যে যিমান পাৰে সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব। এই মাহত তৰ্কৰ পেচালবোৰ বাঢ়িব পাৰে। বন্ধু বান্ধৱীৰ সৈতে অংশীদাৰিত্ব সম্পৰ্কে এটা সৰু ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই মাহটো অতি শুভ বুলি কৈছে। অনুকূল মাহ সুন্দৰভাৱে পাৰ হ'ব, কিন্তু সংঘাতবোৰ পৰিহাৰ কৰিব লাগিব, অপ্ৰয়োজনীয় তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো মিশ্ৰিত মাহ হ'ব। এই মাহৰ সময়ছোৱাত বিশেষকৈ আপোনালোকৰ খৰচৰ পৰিচালনা কৰাটো অতি প্ৰয়োজনীয় হ'ব। চিন্তা নকৰাকৈ ধন খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে এই 2026 বৰ্ষটোত। যদি আপুনি কৰ্মৰত তেন্তে বছৰৰ আৰম্ভণিতে হঠাতে হোৱা কিছুমান খৰচে আপোনালোকক আমনি কৰিব পাৰে। অৱশ্যে বছৰটোৰ ভিতৰত কোনো পুৰণি প্ৰকল্পৰ পৰা বিশেষকৈ লাভান্বিত হ'ব পাৰে, বোনাছ আদি পাব পাৰে, আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলে আৰম্ভণিতে কিছু বিপৰ্যয় বিশেষকৈ বা লাভৰ হ্ৰাসৰ সন্মুখীন হ'ব পাৰে, কিন্তু বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে আপোনালোকৰ আৰ্থিক অৱস্থাও যথেষ্ট উন্নতি হ'ব। বছৰৰ দ্বিতীয় অংশত বিশেষকৈ আপুনি টকা পইচাৰ কিছুমান অপ্ৰত্যাশিত বিশেষকৈ সুবিধা লাভ কৰিব পাৰে বুলি কৈছে। অনুকূল বছৰ, গতিকে পৰিকল্পনাৰ কিছু আপোনালোকৰ প্ৰয়োজন অনুভৱ কৰিব। নৱেম্বৰ মাহটো আপোনালোকৰ বাবে কৈছে যে মধ্যমীয়া, বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে কিছু লোকৰ। বিশেষকৈ সংগ্ৰামৰ পিছত আপোনালোকৰ লাভ হ'ব এই মাহটোত। আচৰণ আপোনালোকে মধ্যমীয়া কৰি ৰাখক বুলি কৈছে। মনটোক কোনো কামত নিয়োজিত কৰি ৰাখক। আৰ্থিক অৱস্থা উন্নতি হ'ব। সঞ্চিত মূলধনৰ জৰিয়তে নিশ্চিতভাৱে লাভান্বিত হ'ব এই বছৰ শেষৰ অৰ্থলৈ। আপুনি ভাই ভনীৰ পৰা আৰ্থিকভাৱে সহায় লাভ কৰিব পাৰে। অসাৰ কামত সাহস দেখুৱাব নালাগে। পিতৃ মাতৃৰ সৈতে সম্পৰ্ক উন্নত কৰক। সমাজত প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি আপোনালোকৰ বিশেষকৈ ল'ৰা ছোৱালী অনুভৱবোৰ বুজি পাব লাগিব। তেওঁলোকৰ উন্নতিৰ বাবে হয়তো কিছু খৰচ কৰিব লাগিব টকা পইচা। বিৰোধী পৰাস্ত হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সুখ নিশ্চিতভাৱে বাঢ়িব। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব। ব্যৱসায়ত ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব এই বছৰৰ শেষৰ ফালেলৈ। ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে এই বছৰটো 2026 বৰ্ষটো আপোনালোকৰ বাবে শান্তিপূৰ্ণ মাহ হ'ব। এই মাহত আপুনি সময়ৰ সৎ ব্যৱহাৰ কৰি আগবাঢ়িব লাগিব বুলি কৈছে। নিজৰ কৰ্মখিনি টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব বুলি কৈছে। নিজৰ লক্ষ্যমুখী কাম কৰিলে ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। এই মাহত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পৰিয়ালত যদি কিবা এটা সমস্যা হৈছে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব বুলি কৈছে। একে সময়তে ঘৰৰ ওচৰ চুবুৰীয়াৰ লগত তৰ্ক পেচাল নকৰিব। সম্পত্তি কিনিব বিচাৰিলে এই মাহটো ভাল বুলি কৈছে। এই মাহত আপোনালোকৰ কামৰ যি ক্ষমতা বাঢ়িব বুলি কৈছে। দায়িত্বশীল অনুভূতি আপোনালোকৰ মনত হৃদয়ত থাকিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিব লাগে। বাহ্যিক কথাবোৰত কম গুৰুত্ব দিব লাগে। কাৰোবাক বিশেষকৈ ভাল পালে সাৱধানে বিশেষকৈ সেইখিনি ক্ষেত্ৰত প্ৰস্তাৱ দিয়ক। সাৱধানে আগবাঢ়িব লাগিব। শিশু ফালৰ পৰা বিশেষ আপোনালোকে খবৰ পাব পাৰে বুলি কৈছে এই বছৰটোত। যিসকলৰ আইনী কিছুমান সমস্যা আছে তেওঁলোকৰ সমস্যাবোৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব এই মাহত। গতিকে এই মাহত কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'বই লাগিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শনি, আপোনালোকৰ বৃহস্পতি, ৰাহু কেতু কেনেধৰণৰ প্ৰভাৱ পৰিব এই বছৰটোত। বৃহস্পতি ট্ৰেনজিট অক্টোবৰ মাহত বৃহস্পতিৰ দ্বিতীয় ট্ৰেনজিটৰ সময়ত বৃহস্পতি আপোনালোকৰ ৰাশিফলৰ ষষ্ঠ স্থানলৈ পঞ্চম স্থানত প্ৰৱেশ কৰিব। এই ট্ৰেনজিটে বিশেষভাৱে নিয়োজিত লোক, আইনী খণ্ডৰ সৈতে জড়িত লোক আৰু ঋণ বা বিশেষকৈ EMIৰ চাপত থকা লোকসকলৰ বাবে উপকাৰী হ'ব। আপুনি নতুন কিবা এটা কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে এই মাহত। কৰ্মক্ষেত্ৰত পৰিৱেশটো আপোনালোকৰ বাবে আপোনাৰ পক্ষত থাকিব। বিশেষকৈ পুৰণি কিছুমান ঋণ পৰিশোধ কৰাটো সহজ হ'ব বুলি কৈছে। শনি এই বছৰটো আপোনালোকৰ ৰাশিফলৰ লগ্ন ভাৱত স্থান দিয়া হৈছে। বিশেষকৈ এই পদটো আপোনালোকৰ জীৱনত বিশেষকৈ কেৰিয়াৰৰ স্থিতিশীলতা প্ৰদান কৰিব, কিন্তু ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই ট্ৰেনজিটৰ প্ৰভাৱ এইটোৱেই হ'ব যে কাৰোবাৰ লগত কথা পাতি থকা সময়ত আপুনি অধিক প্ৰত্যক্ষ আৰু ব্যৱহাৰিকভাৱে কথা পাতিব লাগিব, যাতে কেতিয়াবা সম্পৰ্ক তিক্ততা আহিব পাৰে। ৰাহুৱে বিশেষকৈ এই বছৰটো আপোনালোকৰ দ্বাদশ স্থানত ৰখা হৈছে। এই পদটো আপোনালোকৰ বিদেশ ভ্ৰমণ বা বিদেশ সম্পৰ্কীয় সুযোগৰ সুবিধা প্ৰদান কৰিব পাৰে, কিন্তু মানসিক স্বাস্থ্যৰ বাবে কিছু চিন্তা থাকিব এই বছৰটোত। ইয়াৰ ফলত ঘৰুৱাৰ পৰিৱেশটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। অৱশ্যে এই ট্ৰেনজিটে বিনিয়োগৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত কৰিব বুলি কৈছে। অনুকূল বছৰ, গতিকে সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ এই বছৰটোত। আৰু এই বছৰটোত কিন্তু কিছুমান প্ৰতিকাৰ স্বৰূপে আপোনালোকে কিছু কাম কৰিব পাৰে। প্ৰতিদিনে বিশেষকৈ আপোনালোকে কাম কাজবোৰ কৰোঁতে বিশেষকৈ নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰিব। দ্বিতীয়তে হৈছে কোনো দুখীয়া মানুহক বিশেষকৈ বস্তু দান কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ স্বভাৱতেই দান কৰা।
এই ৰাশি জাতক জাতিকাসকলে দান কৰি ভাল পায়। এই বছৰটো যথেষ্ট দান কৰিব, সেইফালৰ পৰা এই বছৰটো আপোনালোকৰ বাবে বহুত বেছি ভাল বুলি কৈছে। তৃতীয় প্ৰতিকাৰটো হৈছে শনিবাৰে শনি মন্দিৰত বিশেষকৈ আপোনালোকে শনি ৰিলেটেড বা শনি দেৱৰ লগত সম্পৰ্কীয় কিছু বস্তু আপোনালোকে তাতে দিব, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে। আপোনালোকৰ সকলোৰে 2026 বৰ্ষটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ বছৰটো ভালদৰে পাৰ হওক। সদায় মনত সাহস ৰাখিব, কনফিডেন্স ৰাখিব, নিশ্চয়কৈ ভালদৰে পাৰ হ'ব আপোনালোকৰ বছৰটো, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শনিদেৱ।